মোৰ নাম শ্ৰী পৰশচন্দ্ৰ চক্ৰৱৰ্তী। মই 37 সংখ্যক মহাবিষ্ণু যজ্ঞ পৰিচালনাৰ সভাপতি। নলবাৰী জিলাৰ প্ৰাচীনতম ধৰ্মানুষ্ঠান 1000 দুৰ্দান্ত বিগ্ৰহ 7 আশ্ৰমত বিগত আমি 37 বছৰে আমি ৰাইজৰ মংগলৰ কাৰণে, দেশৰ শান্তিৰ কাৰণে শ্ৰী শ্ৰী ভগৱান মহাবিষ্ণুৰ চৰণত প্ৰণিপাত জনোৱাৰ কাৰণে আমি মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰি আহিছোঁ। এইবেলি আমাৰ 37 সংখ্যক মহাবিষ্ণু যজ্ঞ আজি আমাৰ 3 মাৰ্চ 2025 তাৰিখৰ পৰা অহা 6 মাৰ্চ 2025 তাৰিখলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মহাবিষ্ণু যজ্ঞখনৰ আয়োজন কৰিছোঁ। এই অলপ আগতে আমাৰ মহাবিষ্ণু যজ্ঞৰ 37 সংখ্যক মহাবিষ্ণু যজ্ঞৰ মাংগলিক বন্তি প্ৰজ্বলনেৰে আমাৰ আৰম্ভ হ'ল। তাৰপিছত আমাৰ কাৰ্যসূচী আছিল স্মৃতি তৰ্পণ, তাৰপিছত আছিল আতচবাজি প্ৰদৰ্শন, এতিয়া আমাৰ সংকীৰ্তন নাম পৰিৱেশন হ'ব। গতিকে এই ধৰণৰ আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ধৰ্মীয়, বিশেষকৈ আমাৰ আধ্যাত্মিক যিটো যজ্ঞৰ আহুতি প্ৰভু ভগৱান শ্ৰী বিষ্ণুৰ চৰণত যজ্ঞাহুতি, এই যজ্ঞাহুতিটো আমাৰ আমাৰ আজি অহাকালি ৰাতিপুৱাৰ পৰা আমাৰ 11টা বজাৰ পৰা যজ্ঞাহুতি আৰম্ভ হ'ব আৰু 6 তাৰিখে এটা বজাত আমাৰ পূৰ্ণাহুতি অনুষ্ঠান। এই পূৰ্ণাহুতি অনুষ্ঠানত অগণন ভক্ত আমাৰ ভক্ত অংশগ্ৰহণ কৰিব আৰু এইকেইদিন যজ্ঞত আমাৰ কমেও অন্তত 2 লাখ 1.5 লাখ 2 লাখ ভক্তই আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব। আমাৰ ইয়াতে আন এটা বিশেষত্ব যে আমি প্ৰতিদিনে ভোগৰ ব্যৱস্থা, আমি প্ৰতিদিনে দিনত ৰাইজৰ ভোগৰ ব্যৱস্থা কৰোঁ আৰু আমাৰ অহাকালিৰ পৰা দিনৰ ভাগত প্ৰতিজন ভক্তই, সমূহ ভক্তই উপস্থিত হোৱা সমূহ ভক্তই এবাৰ ইয়াতে ভোগ গ্ৰহণ কৰিব পাৰিব। তাৰ আমি 2 বিধ ভোগ দিওঁ, মিঠা ভোগ দিওঁ আৰু খিচাৰি ভোগ দিওঁ। গতিকে এইখিনি আমাৰ কাৰ্যসূচী এইবিলাক। আৰু এই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ ভক্তবৃন্দ, সমূহ ৰাইজক, অসমৰ সমূহ ৰাইজক আমাৰ এই 1000 দুৰ্দান্ত বিগ্ৰহ 7 আশ্ৰমৰ শ্ৰী 37 সংখ্যক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞত যাতে আটাইকেইটি কাৰ্যসূচীতে উপস্থিত হৈ আমাৰ সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। তেখেতসকলক আদৰি দিয়াটো মই অনুৰোধ কৰিছোঁ। বন্তি প্ৰজ্বলক ব্যৱহাৰ অংশগ্ৰহণ আহ্বান জনাইছোঁ। মই একচুৱেলি কৰাৰ সুবিধা দিছে কমিটিয়ে। গতিকে মই এই সুযোগতে মই কমিটিক ধন্যবাদ জনাইছোঁ এই সুবিধাটো মোকো দিয়াৰ কাৰণে উন্নয়নৰ লগতে। আৰু মই আশা ৰাখিছোঁ যে যি বিষ্ণু যজ্ঞ আৰম্ভ হ'ব বা হৈছে, এই বিষ্ণু যজ্ঞৰ যোগেদি বিশ্ব শান্তিৰ কথা মই নকলোৱে যেনিবা, কিন্তু ধৰক অসমৰ অন্তত বা নলবাৰীৰ অন্তত যাতে শান্তি স্থাপন হয় বা উন্নতি হয় আৰু সমগ্ৰ অঞ্চলটোৰ ৰাইজে যাতে এই যজ্ঞ উপস্থিত থাকিব পাৰে, উপভোগ কৰিব পাৰে আৰু ভগৱান বিষ্ণুৰ যাতে তেওঁলোকে আশীৰ্বাদ বিচাৰিব পাৰে চবে। আৰু সেইটোৱে মই আশা কৰিছোঁ, চবে বিচাৰক, চবৰে শান্তি হওক, চবৰে উন্নতি হওক। আৰু মই এই আশ্ৰমখনৰ প্ৰতি মোৰ বহুত মৰম ভাল পোৱা যথেষ্ট। কাৰণ এখন আশ্ৰম যেতিয়া মই ৰাস্তাত পাৰ হৈ যাওঁ, প্ৰতিটো মুহূৰ্তত মই আশ্ৰমখন আহিব কাৰণে মই খুবেই ভাল পাওঁ। ইয়াৰ কাৰণ আপুনি জানে, যেতিয়া মোৰ জন্মদিনে আশ্ৰমখনতে গৈছিলে, ইয়াৰ কাৰণ হ'ল এটা ৰহস্য আছে। ৰহস্যৱতী মা যেতিয়া প্ৰসৱ বেদনা হৈ আছিলে, তেতিয়া মাক মেডিকেললৈ লৈ গৈছিলে এই ৰাস্তাৰে। এই যিডাল ডাঙৰ গাছ, এই গাছৰ জৰিয়তে মাক খুৱাই গৈছিলে। সেইটো চন আছিল 1989। ইয়াতে মই জন্মিছিলোঁ, ইয়াৰ পৰাই মা মোক ঘৰলৈ লৈ গৈছিলে। গতিকে মোৰ কাৰণে খুব সৌভাগ্য যে আজি এখন আশ্ৰমত আহি মই
যিটো মন্ত্ৰীবৰ্গৰ যিটো অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিছোঁ তাৰ কাৰণে মই খালজাৰা কমিটিৰ মন্ত্ৰৰ পৰা বহুত বহুত ধন্যবাদ। আৰু সঁচাকৈ মই মোৰ মন্ত্ৰৰ পৰা ভগৱান মংগলবাৰৰ এই অনুষ্ঠানটো আগতকৈ দিনে দিনে বহুত উন্নত পথত আহি আছে যে আগলৈ আৰু বাঢ়ি যাব এই অনুষ্ঠানটো বহুত ডাঙৰ বৃহৎ অনুষ্ঠানত পৰিণত হ'ব। গতিকে মোৰ তৰফৰ পৰা আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। গতিকে মোৰ সৰু এখনে আছে বহুত দিনৰ পৰা কম বুলি ভাবিছোঁ। ওম নমো ভাগবতে বাসুদেবায় কৃষ্ণ রাধা কৃষ্ণ নন্দ মাননীয় উপস্থিত ধন্যবাদ নাই। আজি আমার খালজারা আশ্রমের প্রথমতে বিষ্ণু মহাদেবর মন্ত্রী প্রচলন হল। তার আমার দ্বিতীয় কার্য হচ্ছে স্মৃতি কল্পন। এই নিবেদন ফটো আছে তেওঁলোকৰ কথাটো মই অলপ কম। স্বামী পৰমানন্দ মহোদয় তেখেতে আশ্ৰমখন স্থাপন কৰিছিল। তেওঁৰ আশ্ৰম স্থাপনখন কৰাৰ বিনিময়ত আজি কিমান টকা বছৰে বছৰে বিষ্ণুলৈ গৈ আছে আৰু কিমান ৰাইজৰ মংগল হৈছে। এই মানুহবিলাকে কত চাকি মন্দিৰ জ্বলাব আছে, কত কীৰ্তন হৈছে, নাম নানা ধৰণৰ আছে। আৰু দুদিনতে মহাবীৰ বাবা তেখেতেও বহুদিন আশ্ৰম কৰাৰ পৰিচালনা কৰিছিল। লৈ তেওঁ ইফালে আমাৰ আশ্ৰমখনৰ প্ৰথম মহাবীৰ বাবা আৰু বিয়ে পৰিমাণে প্ৰথমতে স্থাপন কৰি থৈ